আৰম্ভ কৰাৰ প্ৰধান উদ্দেশ্য আছিলে যাতে ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ মাজত যিটো আনন্দ সেই আনন্দটো যাতে বিচাৰি পায় কিন্তু তেওঁলোকে কৰ্মৰত অৱস্থাত আছিলে বিদ্যালয়তে অহাৰ আগত গতিকে দৈনন্দিন পাঠ্যক্ৰম তেওঁলোকৰ কাৰণে অলপ জটিল তেওঁলোকে অনুভৱ কৰিছিলে গতিকে আমি যেতিয়া এই বিদ্যালয়খন আৰম্ভ কৰিলোঁ তেতিয়া বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকল যাতে বিদ্যালয়ত আহি থাকে ক্ৰমান্বয়ে কিছুমান অনুষ্ঠান আমি আয়োজন কৰি আছিলোঁ আৰু এতিয়া আমাৰ বিদ্যালয়ত ৩৫৪ গৰাকী ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিছে আজিৰ দিনটোত আপুনি বঁটা লাভ কৰিছে বিশেষ শিক্ষকতাৰ জীৱনত নিশ্চয় মই ২০২২ চনত অসম চৰকাৰৰ পৰা মই মোৰ নিজৰ মনোনয়ন পঠোৱা নাছিলোঁ অসম চৰকাৰে ২০২৩ চনত মোক ৰাজ্যিক বঁটাৰ বাবে মনোনীত কৰিছিলে আৰু এইবাৰ ২০২৫ চনত মই ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছোঁ মই খালি এটা কথাই ক'ব বিচাৰোঁ ইয়াত সকলোকে যে মই কিন্তু কোনো বঁটাৰ হাবিয়াস ব্যক্তিগতভাৱে মোৰ নাছিলে মই কৰ্ম কৰি আছিলোঁ আৰু মই ভবাও নাছিলোঁ যে ইমান কম বয়সত মোৰ বয়স বৰ্তমান মাত্ৰ 35 ৰানিং ইমান কম বয়সত মই এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বঁটা পাবলৈ সক্ষম হ'ল বুলি আৰু মোৰ ব্যক্তিগতভাৱে বৰ ভালো লাগিছে ৰাষ্ট্ৰপতি মহোদয়ে মোক বঁটা প্ৰদান কৰাৰ সময়ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান বা বিদ্যালয়ত ছাত্ৰী বেছি নে ছাত্ৰ বেছি সেইখিনি কথাও সুধিছে অৰ্থাৎ তেওঁ চাগে আমাৰ যিটো ভিডিঅ' তাত শ্ব' কৰে স্কুলৰ কথা তেওঁ চাগে চাই অনুপ্ৰাণিত হৈছে বা ভাল পাইছে আৰু ময়ো খুব সুখী এই বঁটা পোৱাৰ বাবে মা দেউতাও খুব সুখী মা দেউতাৰ কাৰণে এক অভিনৱ প্ৰাপ্তি লগতে মোৰ সহধৰ্মিনীও খুব সুখী তাইক বিয়া কৰাৰ পিছত মই ক্ৰমান্বয়ে 2বাৰ বঁটা পাইছোঁ গতিকে তাইকো মই ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰী শিক্ষক মোৰ সহকৰ্মী যথেষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই এটা